টিংখাঙত দিবানৈক্য প্ৰাইজমানি মহিলা ভলীবল প্ৰতিযোগিতা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ প্ৰতিযোগীৰ অংশগ্ৰহণ এতিয়া ভলীবল খেলৰ বতৰ চৌদিশে ইংৰাজী নতুন বছৰক আদৰিবলৈ সাজু হৈ থকাৰ মাজতে টিংখাঙত আয়োজিত কৰিছে দিবানৈক্য প্ৰাইজমানি মহিলা ভলীবল প্ৰতিযোগিতা ভলীবল প্ৰতিযোগিতাখনত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ পানীবুৰা চকলীয়া শাখা সমিতিৰ উদ্যোগত আৰু পানীবুৰা চকলীয়াবাসী ৰাইজৰ সহযোগত পানীবুৰা সোণালী ক্ষেত্ৰত অনুষ্ঠিত হয় দ্বিতীয় বাৰ্ষিক দিবানৈক্য প্ৰাইজমানি মহিলা ভলীবল প্ৰতিযোগিতা প্ৰতিযোগিতাখনৰ শুভ উদ্বোধন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সম্পাদক গৌৰাংগ গগৈ খেল চাবলৈ বহু সংখ্যক ক্ৰীড়াপ্ৰেমীয়ে ভিৰ কৰা পৰিলক্ষিত হয় অসম জাতীয় যুৱ ছাত্ৰ পৰিষদ টিংখাং আঞ্চলিক সমিতিৰ অন্তৰ্গত পানীবুৰা চকলীয়া শাখা সমিতিৰ উদ্যোগত আৰু পানীবুৰা চকলীয়াবাসী ৰাইজৰ সহযোগত আজি দ্বিতীয় বাৰ্ষিক দিবানৈক্য মহিলা ভলীবল প্ৰতিযোগিতা আয়োজন কৰিছে এটা খুবেই এটা সুখকৰ বাৰ্তা যে মহিলা ভলীবল খেলুৱৈ উত্তৰণৰ ক্ষেত্ৰত যি পানীবুৰা চকলীয়া শাখাই যি উদ্যোগ লৈছে আমি অসম জাতীয় যুৱ ছাত্ৰ ডিব্ৰুগড় জিলা সমিতি আমি একেমুখে তেওঁলোকক আমি শলাগ দিছোঁ আৰু এটা কথা স্পষ্টভাৱে ক'ব লাগিব এই প্ৰতিযোগিতাত অসমৰ নানা প্ৰান্তৰ পৰা দলসমূহ অংশগ্ৰহণ কৰিছে গুৱাহাটী ধেমাজিকে ধৰি বিভিন্ন প্ৰায় 12টি দলে ইয়াত অংশগ্ৰহণ কৰিছে আৰু এটা খুব সুন্দৰ ক্ৰীড়া পৰিৱেশ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে আৰু যিসকল উঠি অহা নতুন খেলুৱৈ সৃষ্টিৰ ক্ষেত্ৰত এই প্ৰতিযোগিতাখন এটা সুন্দৰ এটা প্লেটফৰ্ম আমি গঢ়ি তুলিছে বুলি আশাবাদী আৰু আমি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ ক্ৰীড়া নীতি আধাৰত কেন্দ্ৰীয় পৰ্যায়ত জিলা পৰ্যায়ত আঞ্চলিক পৰ্যায়ত শাখা পৰ্যায়ত এনেধৰণৰ ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হৈছে গতিকে আমি খুব এটা এই যি গ্ৰাম্য অঞ্চলতে হওক বা নগৰ অঞ্চলতে হওক নতুন ক্ৰীড়া প্ৰতিভা সৃষ্টি কৰিবৰ কাৰণে এই প্ৰতিযোগিতাখনে এটা উল্লেখযোগ্য ভূমিকা পালন কৰিছে বুলি আমি আশাবাদী আচলতে এইটো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেৱল ক্ৰীড়া ক্ষেত্ৰতে নহয় আমি শৈক্ষিক সাংস্কৃতিক প্ৰতিটো ক্ষেত্ৰতে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে হস্তম ভূমিকা গ্ৰহণ কৰি আহিছোঁ ইতিমধ্যে এইখন হৈছে টিংখাং আঞ্চলিক সমিতিৰ অন্তৰ্গত পানীবুৰীয়া চকলীয়া শাখা সমিতিৰ অন্তৰ্গত এখন ভলীবল অনুষ্ঠিত কৰা হয় এই খেলখন প্ৰায় আমি আন্তঃ জিলাৰ ধৰণে কৰোঁ আৰু মূল বিষয়টো হৈছে যে এই ক্ৰীড়াসুলভ বিষয়বস্তুটো আমি সামাজিকভাৱে সকলো অঞ্চলত কেনেকৈ বাতাবৰণ সৃষ্টি কৰিব পাৰে তাৰো এটা পদক্ষেপ আমি গ্ৰহণ কৰি আহিছোঁ মূল কথা হ'লগৈ যে এই ব্যৱস্থাটো জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আমাৰ পদক্ষেপ যে আমাৰ গাঁৱৰ এই যে সুপ্ত হৈ থকা কিছুমান প্ৰতিভাবোৰ আমি আগুৱাই নিবৰ কাৰণে বা এই খেল জগতখনত জাতীয়তাবাদৰ যোগেদি অসমীয়া যুৱক চামে বা আজি মহিলা হওক পুৰুষ হওক আমি কেনেকৈ আগুৱাই নিব পাৰোঁ এটা আমাৰ চিন্তা চৰ্চা চলি আছে আমি এই চিন্তা চৰ্চাতে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এটা পদক্ষেপ যে পানীবুৰীয়া চকলীয়া শাখা সমিতিয়ে আমি পদক্ষেপ গ্ৰহণ কৰিছোঁ যে ওচৰ অঞ্চলৰ সকলোৱে এই খেলবোৰ দেখি যাতে নিজৰ প্ৰতিভাবোৰ আগুৱাব পাৰে গতিকে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি সদায় ৰাইজৰ লগত আছোঁ ৰাইজৰ কাম কৰোঁ শৈক্ষিক সাংস্কৃতিক আৰু ক্ৰীড়া দিশত আমি সদায় পদক্ষেপ গ্ৰহণ কৰি আহিছোঁ আমাৰ ইয়াত গুৱাহাটী আহিছে ধেমাজি আহিছে ডিব্ৰুগড় জিলাৰ নানা প্ৰান্তৰ আমাৰ খেলুৱৈসকল আহিছে সকলোৱে খেল প্ৰদৰ্শন কৰিছে খুব সুন্দৰ প্ৰদৰ্শন কৰি এখন খেল আমাৰ পৰিৱেশ হৈ আছে আপোনালোকে নিশ্চয় দেখিছে আৰু ৰাইজেও উপভোগ কৰি আছে আপোনাৰ ৰাইজকো আপোনালোকে দেখাব পাৰে কিন্তু আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই পদক্ষেপ গ্ৰহণ কৰি আছোঁ আৰু ভৱিষ্যতৰ দিনত আমি গ্ৰহণ কৰি যাম টিংখাঙৰ পৰা দীপাংকৰ বৰাৰ ৰিপৰ্ট অসম টুডে